তিনিচুকীয়া জিলাৰ চৈখোৱাত পাঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ঋণ বিচৰা গ্ৰাহকৰ চহী জালিয়াতি কৰি 10 লাখ টকাৰ হৰলুকি কৰাৰ অভিযোগ বেংকৰ সঞ্চালকৰ বিৰুদ্ধে। বেংক মেনেজাৰৰ বিৰুদ্ধে ঢলা থানাত গোচৰ ৰুজু। উল্লেখ্য যে অৰুণ দেৱনাথ নামৰ ব্যক্তিজনে নাথ ফাৰ্ণিচাৰৰ নামত 2023 চনৰ ডিচেম্বৰ মাহত পাঞ্জাৱ নেশ্যনেল বেংকত 10 লাখ টকাৰ মুদ্ৰা লোনৰ বাবে আবেদন কৰিছিল। কিন্তু কোঁৱৰ উপাধিৰ বেংক মেনেজাৰজনে লোকজনক দিন পিছুৱাই আজিও পৰ্যন্ত লোনৰ ব্যৱস্থা কৰি নিদিলে। কিন্তু 9 জুলাই তাৰিখে হঠাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা ডেপুটি মেনেজাৰে ঋণৰ সুদ 36,000 টকা পৰিশোধ কৰিবৰ বাবে ফোন কৰে। এই ফোন কল পোৱাৰ পাছতেই লোকজনে আচৰিত হৈ পৰে, কিয়নো বৰ্তমানলৈকে তেওঁ লোন পাবলৈ সক্ষম হোৱা নাই। বেংকত গৈ খবৰ কৰাত লোকজনে জানিব পাৰে যে যোৱা 16/1/2024 তাৰিখে SK এণ্টাৰপ্ৰাইজৰ নামত 10 লাখ টকাৰ অনুমোদন লৈছে। উল্লেখ্য যে লোকজনে অজ্ঞাতে চৈখোৱা পঞ্চায়তৰ পৰা চহী জালিয়াতি কৰি 300 টকাৰ ব্যৱসায় অনুজ্ঞাপত্ৰ উলিয়াই চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ একাউণ্ট নম্বৰ 5510107040 IFSC CBINO 28005ত মুদ্ৰা লোন দি বেংক মেনেজাৰে 10 লাখ টকা হস্তান্তৰ কৰে। ভুক্তভোগী অৰুণ দেৱনাথ আজি ঢলা আৰক্ষী থানাত উপস্থিত হৈ বেংক মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰা হৈছে। অন্যহাতে আন দুগৰাকী মহিলাৰ ক্ষেত্ৰতো একেই কাৰ্য সংঘটিত কৰিছে বেংক মেনেজাৰগৰাকীয়ে। আমি আচলতে যোৱাকালি গম পালোঁ, মোৰ ভাতৃপতি অৰুণ দেৱনাথে মোক কথাটো অৱগত কৰিলে। কৰাৰ পিছত আমি গৈ পেলাই বেংকত যোগাযোগ কৰিলোঁ। কৰি পেলাই দেখিলোঁ যে তেখেতে যিটো লোন তেখেতৰ নামত যিটো অনুমোদন হৈছিলে বুলি তেওঁ যিজনে তাৰ সুদটো পৰিশোধ কৰিবৰ কাৰণে ফোন কৰিছিলে। গতিকে আমি তাত গৈ চালিজাৰি চালোঁ যে তেখেতৰ নামত কোনো লোন নাই। এইটো SK এণ্টাৰপ্ৰাইজৰ নামৰ কোনোবা এজনে বিষয়াই কোনোবা এটা কোম্পানী বা কোনোবা এজন গোটে পইচাটো লাভ কৰিছে। গতিকে তাৰ পৰা আমি তথ্যটো লাভ কৰি এতিয়া এখেতৰ যিটো অৱস্থা, এখেত দুখীয়া ল'ৰা। গতিকে আমি সকলোৱে স্থানীয় যুৱক হিচাপে তেওঁক সহায় সহযোগিতা আগবঢ়ালোঁ। আৰু আমি এটা পাঞ্জাৱ নেশ্যনেলৰ কৰ্তৃপক্ষক আমি এটা বিনম্ৰতাপূৰ্বকভাৱে আমি তেওঁলোকৰ গ্ৰাহক আৰু জনসাধাৰণৰ হিচাপে আমি চৈখোৱাৰ সৈতে আবেদন জনাব বিচাৰোঁ যে বেংক বুলিলে এটা বিশ্বাসৰ এটা প্ৰতিষ্ঠান। গতিকে সেই প্ৰতিষ্ঠানত যাতে কোনোবাই কালিমা সানিব নোৱাৰে। হয়, আমি বেংকক কেতিয়া দোষাৰোপ নকৰোঁ, কোনো ব্যক্তি বিশেষে এইটো কৰিছে। গতিকে তাৰ এটা উচিত তদন্ত হ'ব লাগে। যিহেতু আমি দেখিবলৈ পাইছোঁ যে 3গৰাকী ব্যক্তিয়ে এই বেংকৰ বিৰুদ্ধে এতিয়া বৰ্তমানলৈকে এজাহাৰ দাখিল কৰিছেই। গতিকে আমি ভাবোঁ যে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিজন পাঞ্জাৱ নেশ্যনেল বেংকৰ আছে তেওঁলোকক আমি চৈখোৱাবাসী ৰাইজে বিনম্ৰতাপূৰ্বকভাৱে আমি অনুৰোধ জনাব বিচাৰোঁ যাতে তেনেকুৱা ব্যক্তি যিসকলে এই দুৰ্নীতিৰ লগত জড়িত থকা ব্যক্তি যাতে এনেকুৱা এখন আসনত নিযুক্তি দিব নালাগে। আমি ভাবোঁ যে কোনোবা ব্যক্তি বিষয়ে এইটো কৰিছে। গতিকে আমি ঢলাৰ আৰক্ষী প্ৰশাসনক আমি বিনম্ৰতাপূৰ্বকভাৱে অনুৰোধ জনাব বিচাৰোঁ, আবেদন জনাব বিচাৰোঁ যে আৰক্ষী বিভাগে যে এটা উচিত তদন্ত কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি দিব লাগে। না, আমি লোন পাইছি না, লোন লইছিও না কোনোদিন। আমার ছেলেও নাই, কেউ নাই, আমি একলা থাকি। আমি কোনোদিন যে কোনো মানুষ চালাকি করছে আমার ফটো দিয়া কি কিছু দিয়া মনে করে লইছে আমার নাম দিয়া। ওখানে আমি তো আর জানি না এগুলা। আমি কোনোদিন আমি ব্যাংকের পৰা লোন লইছি না, কোনোদিনও না, কোনোদিনও আমি লোন লইছি না। ওখানে আমি গুডের মাঝে আছি, গুডের লোন লইছি। নোটিশটা আসছে, নোটিশটা আমার ঘরে গেছে। তারপরে আমি জানছি। আর ম্যানেজার 2জন গেছেন আমার ঘরে গিয়া ফটো দেখাইছে, কইছে সুমতি নামের মানুষটা কে আছে। তখন সুদনের ঘর, সুদন মেম্বার, সুদনে কইছে না তোলে লোন লইছে না। কই বুড়ি মানুষ লোন লইব, অত টাকা লোন ঘুরাইব কীরকম করে, লোন লইছে না। ওখানে কে অন্য কেউ চালাকি করছে, বুড়া মানুষটারে হটাই দিছে। তারপরে রায় হচ্ছে। নিউজ ডেস্ক রিপোর্ট, দি নর্থ ইস্ট।